বিক্ৰম অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ। গতিকে তুমি বিক্ৰমক অপকাৰ কৰাৰ চেষ্টা নকৰিবা। যদি বিক্ৰম জীয়াই নাথাকে ময়ো জীয়াই নাথাকোঁ। তোমাৰ দেউতাই অভিনয় কৰি আছে। অসুস্থ হয়, কিন্তু লগাতকৈ অকণমান বেছিয়ে অভিনয় কৰিছে, যাতে আমাৰ দুটাৰ মাজৰ সম্পৰ্ক নষ্ট হয়। আপুনি কোনে কৈছে? আৰু মোৰ মাৰ কথা কেনেকৈ জানে আপুনি? মই সকলো জানো। যদি তোমাৰ মাক লগ কৰিব মন আছে তেনেহ'লে তুমি মোক লগ কৰা। এজন মানুহে যোনটো বস্তু আটাইতকৈ বেছি ভাল পায়, সেই বস্তুটো সেই মানুহজনৰ বাবে ডাঙৰ দুৰ্বলতা। তই মোক বেয়া পাই নাথাকিবি দেই, প্লিজ। চৰি। আৰু মই তোক কেতিয়াও কষ্ট নিদিওঁ, সঁচাকৈ কৈছোঁ। মা, প্ৰতিশোধ নালাগে মোক। মোক মাত্ৰ কষ্টুৰীক লাগে। প্ৰত্যুত্তৰ দিবলৈ গৈ মই কষ্টুৰীক কেনেকৈ আঘাত দিম? তোমাৰ দেউতা আৰু মই লগ হৈ বিক্ৰমক হত্যা কৰাৰ চেষ্টা কৰিছিলোঁ। তোমাৰ দেউতাই অভিনয় কৰি আছে। অসুস্থ হয়, কিন্তু লগাতকৈ অকণমান বেছিয়ে অভিনয় কৰিছে, যাতে আমাৰ দুটাৰ মাজৰ সম্পৰ্ক নষ্ট হয়। আচলতে কস্তুৰী কেনেকুৱা লাগিছে আপোনাৰ এতিয়া? আপোনাৰ প্ৰতি কস্তুৰীৰ যি মৰম আৰু সন্মান আছিল সেয়া একেবাৰে নাইকিয়া হৈ গ'ল। তাইৰ জীৱনত যি বিশেষ আসন আছিল সেই আসনখন আৰু আপুনি কেতিয়াও নাপায়। অৱশ্যে কস্তুৰীৰ প্ৰতি আপোনাৰ মৰম এতিয়াও অপৰিসীম, কিন্তু সেই অপৰিসীম মৰমৰ বিনিময়ত আপুনি কি পাব? অৱহেলা। এতিয়া আপুনি বুজি পাব মই অত বছৰে কি কষ্ট পাই আছিলোঁ। তোমাৰ দেউতা আৰু মই লগ হৈ বিক্ৰমক হত্যা কৰাৰ চেষ্টা কৰিছিলোঁ, কিন্তু ই বাচি গ'ল। তোমাৰ দেউতাই অভিনয় কৰি আছে। অসুস্থ হয়, কিন্তু লগাতকৈ অকণমান বেছিয়ে অভিনয় কৰিছে, যাতে আমাৰ দুটাৰ মাজৰ সম্পৰ্ক নষ্ট হয়। মোক যদি বিশ্বাস নকৰা ডক্টৰৰ লগত কথা পাতি চাব পাৰা। কস্তুৰী, কি কৰিম বুলি ভাবিছা এতিয়া? মই একো ভাবিব পৰা নাই। সঁচাক স্বীকাৰ কৰি লোৱাটো মোৰ বাবে বৰ কঠিন হৈ পৰিছে। দেউতাই তোমাক হত্যা কৰাৰ চেষ্টা কৰিছিল, আৰু বেমাৰ, অভিনয়, মোৰ মগজুৱে একো কাম কৰা নাই। প্লিজ মোক অলপ সকলোৱে থাকিব দিয়া।
হেল্ল' হেল্ল' বিক্ৰম আচৰিত ইমানখিনি হৈ যোৱাৰ পিছতো যে আপুনি মোক কল কৰিবলৈ সাহস গোটাব পাৰিছে। মোৰ তোমাৰ লগত কথা কেইটামান আছে। কওক। এনেকৈ ফোনত ক'ব নোৱাৰি, মানে আমি এবাৰ লগ ধৰোঁ। কি বিশ্বাসত আপোনাক মই লগ কৰিবলৈ যাম? এবাৰ আকৌ মাৰ্ডাৰ প্লেন কৰা নাইতো? নাই নাই, ঠিক আছে বাৰু, লগ কৰি আছোঁ। যদি ভাগ্যত লিখা নাই আপুনি কি জমে মোৰ প্ৰাণ দিব নোৱাৰে। ময়ো যাম তোৰ লগত, অকলে যাব নোৱাৰ। হাঁহিছ যে? যোৱাবাৰ আনৰ হতুৱাই মাৰিবলৈ চেষ্টা কৰিছিল, এইবাৰ যদি নিজে চুৰি লৈ আহে হা? ধৰচোন ধৰ মোৰ হাতখন। কিয়? ধৰ না হাতখন। ভয় লাগে, মই সৰু ল'ৰা নিচিনা ন, মই হেৰাই যাম ক'ৰবাত, ভয় লাগে। হেল্ল', মই 20-25 মিনিটৰ ভিতৰত গৈ পাম। গৈ পাই আপোনাক ফোন কৰিম। মোৰ মানুহ, চিন্তা কৰিব নালাগে, লগত হাতিয়াৰ নাই। কিয় মাতিছিল কওক? আচলতে মই এইটো বুজিব পৰা নাই, মই আপোনাক ইয়ালৈ কিয় লগ কৰিবলৈ আহিছোঁ। এদিন আগতে আপুনি মোক হত্যাৰ চেষ্টা কৰিছিল। আপোনাৰ ভাগ্য বেয়া আছিল, মোৰ ভাল, বাচি গ'ল। কস্তুৰীয়ে মোলৈ ঘূৰিও নাচায়। মাত কথা বন্ধ কৰি দিছে। মই এতিয়া কেনেকৈ জীয়াই থাকিম? মানে তাইতো মোৰ জীৱন। অ' প্লিজ, কান্দি কাটি নেদেখুৱাব এতিয়া মোৰ আগত, প্লিজ। মই জানো কস্তুৰী এতিয়া তোমাৰ লগত থাকিব। মই তাইক হেৰুৱালো। কিমান ভাল পোৱা কস্তুৰীক? নিজতকৈ বেছি। শুনক, এয়া বিক্ৰমৰ কস্তুৰীৰ প্ৰতি থকা ভালপোৱা, যাৰ বাবে আজি আপুনি সুস্থ অৱস্থাত আছে। তোমালোকে কি ভাবিছা? খেলখন তোমালোকে জিকি গ'লা, মই হাৰি গ'লো। ভুল ভাবিছা। খেল এতিয়াও মোৰ হাতৰ মুঠিত। মই গৈ আছোঁ। তুমি মোৰ ছোৱালীজনীক উভতাই দিয়া, মই বিনিময়ত তোমাক তোমাৰ জীৱন দিম। মানে কস্তুৰীক মই নিজ হাতে তোমাৰ লগত বিয়া দিম। এতিয়া এই মুহূৰ্তত ইয়াৰ পৰা যাওক, নহ'লে মানুহে মোকেই বদনাম দিব, হ'বলগীয়া শহুৰৰ ওপৰত হাত তোলা বুলি। যাওক। মই গৈ থাকোঁ, মানুহ এজনক লগ কৰিব লগা আছে। কাক লগ কৰিবা? কৈছোঁ নহয়, ৰাতি কম। কস্তুৰীয়ে কি লুকাইছে মোৰ পৰা? দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে, দুটি মনৰ জোনাকৰ
অলপ আগতে কি কৈছিলা তুমি কস্তুৰীক তুমি জীৱনতকৈ বেছি ভাল পোৱা হ'ব পাৰে তাই মোৰ ওপৰত খং কৰি আছে অভিমান কৰি আছে কিন্তু আই এম কোৱাইট কনফিডেণ্ট মোৰ অমান্তিত তাই কেতিয়াও তোমাৰ লগত বিয়াত নবহে গতিকে তোমাৰ জীৱন মোৰ হাতৰ মুঠিত তুমি মোক ভাল নোপোৱা মই তোমাক ভাল নাপাওঁ আৰু ভৱিষ্যতে এই ভাল পোৱা হৈ নুঠে গতিকে আমি এটা সন্ধি কৰোঁ আহা চুক্তি কি সন্ধি চোৱা বিক্ৰম তুমি যদি কস্তুৰীক কোৱা তাই শুনিব মানে তুমি মাত্ৰ কস্তুৰীক ক'ব লাগে যে তোমাৰ দেউতাই তোমাক খুব মৰম কৰে তুমি দেউতাক ক্ষমা কৰি দিয়া তুমি মোৰ ছোৱালীজনীক উভতাই দিয়া মই বিনিময়ত তোমাক তোমাৰ জীৱন দিম মানে কস্তুৰীক মই নিজ হাতে তোমাৰ লগত বিয়া দিম শুনক কস্তুৰীক ময়ে কৈছিলোঁ দেউতা সুস্থ নোহোৱালৈকে মই আঁতৰি থাকিম কাৰণ তেতিয়ালৈকে আপোনাৰ প্ৰতি মোৰ অকণমান সন্মান আছিল কস্তুৰীৰ দেউতাক বুলি এতিয়া এই মুহূৰ্তত ইয়াৰ পৰা যাওক নহ'লে মানুহে মোকে বদনাম দিব হ'বলগীয়া শহুৰৰ ওপৰত হাত তোলা বুলি যাওক কস্তুৰীক আপন কৰিবলৈ মোক আপোনাৰ সহায়ৰ প্ৰয়োজন নাই ক্লিয়াৰ পাহৰি নাযাবি মোৰ অনুমতি অবিহনে কস্তুৰী কেতিয়াও তোৰ লগত বিয়াত নবহে মনত ৰাখিবি প্ৰাণ মই জানো বিক্ৰম তই এদিন মোৰ ওচৰলৈ আহিবি আৰু সৰু হৈ কবি আপোনাৰ চৰ্ত মানিবলৈ মই সাজু আছোঁ ভালে আছা নাজানো জীয়াই আছো মোৰ দেউতা ইমান বেয়া নে বিক্ৰম এবাৰো ভাবি নাচালে তোমাৰ কিবা হ'লে মোৰ কি হ'ব বেয়া নাপাবা তোমাৰ দেউতা ভাল মানুহ নহয় জানো আজি মোক কি চৰ্ত দিছে জানা যদি তুমি তোমাৰ দেউতাক ক্ষমা কৰি দিয়া তাৰ বিনিময়ত তোমাক মোৰ লগত বিয়া দিব অলপ আগতে মই তাৰ পৰা আহিছোঁ দেউতাই এতিয়া সেইবোৰ কৰা আৰম্ভ কৰিছে বাদ দিয়া এইবোৰ মেঘালীক বিচাৰি আছোঁ য'তেই লুকাই নাথাকক কিয় বিচাৰি উলিয়ামেই মোৰ তোমাৰ লগত কিছুমান কথা আছে আজি ৰাতি আমাৰ ঘৰৰ ওচৰলৈ আহিবা তেতিয়া কম এতিয়া নকওঁ মই গৈ থাকোঁ মানুহ এজনক লগ কৰিব লগা আছে কাক লগ কৰিবা
কৈছোঁ নহয় ৰাতি কম। আহিছোঁ। কস্তুৰীয়ে কি লুকাইছে মোৰ পৰা? কি হ'ল অভি? কিয় ইমান চিঞৰি আছ? বা ঘৰত নাই, বহুত দেৰিৰ পৰা বিচাৰি আছোঁ। ঘৰত নাই? ক'ত গ'ল? মই কিন্তু তাইক দুপৰীয়াৰ পৰাই ঘৰত দেখা নাই। কস্তুৰী তোমাৰ লগত আছে নেকি? কস্তুৰী নাইতো, মোৰ লগত নাই তাই। নাই। দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে, দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে। বা অ' বা বা ক'ত গ'ল এইজনী? মা অ' মা কি হ'ল? বা ক'ত গ'ল? মই কেনেকৈ জানিম? তুমি একোৱে নাজানা দিয়া। অথনিৰে পৰা বিচাৰি আছোঁ, তাই ক'ত বা গ'ল? গোটেই ঘৰটো বিচাৰি চলাথ কৰিলোঁ। কি হ'ল অভি? কিয় ইমান চিঞৰি আছ? বা ঘৰত নাই, বহুত দেৰিৰ পৰা বিচাৰি আছোঁ। ঘৰত নাই? ক'ত গ'ল? মই কিন্তু তাইক দুপৰীয়াৰ পৰাই ঘৰত দেখা নাই। ইমান ধুনীয়া ছোৱালী এজনীয়ে মন মাৰি থাকিলে ভাল নালাগে নহয়। আৰে এই হৃষ্টপুষ্ট কিউঠকত ল'ৰা এজন থকাৰ পিছত কিহৰ ইমান দুখ তোমাৰ? কিউট? কাৰ কথা কৈছা? অবভিয়াছলি মোৰ কিউঠকত নহয়। প্ৰাণ মই ধেমালি কৰা মুডত নাই। মই এইটো বুজি পোৱা নাই যে বিক্ৰমে চিৰঞ্জীৱক এৰি কিয় দিলে। আৰে এৰি দিছোঁ হয়, কিন্তু এনেকুৱা জেগাত দিছোঁ নহয় এমাহলৈ বহিবই নোৱাৰিব। ৰ'বা না, মই সেয়া মজা দিয়াৰ কথা কোৱা নাই। তেনেহ'লে পুলিচক কিয় গতাই নিদিলে? মই যিমান দূৰ জানো চিৰঞ্জীৱ এনেই বহি থকা বিধৰ মানুহ নহয়, প্ৰতিশোধটো সি ল'বই। বিক্ৰমৰ পৰা এইটো আশা কৰা নাছিলোঁ মই। কাৰ ফোন ৰিচিভ নকৰা কিয়? খুৰাই ফোন কৰিছে। অঁ ৰিচিভ কৰা। হেল্ল', কস্তুৰী তোমাৰ লগত আছে নেকি? কস্তুৰী নাইতো, মোৰ লগত নাই তাই। নাই। নাই, তাই বহুত দেৰি হ'ল ঘৰত নাই। ঘৰত নাই? কাকো কৈও যোৱা নাই। মই ভাবিছিলোঁ তোমাৰ লগত আছে নেকি। ঠিক আছে দিয়া, মই বেলেগত খবৰ লওঁ। ঠিক আছে দিয়ক, মই লগৰবোৰক সুধি আছোঁ। থৈছোঁ। কি হ'ল? কস্তুৰী ঘৰত নাই বোলে। ফোন কৰাচোন। দুটি মনৰ জোনাক, দুটি মনৰ জোনাক, দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে, শৰতৰ শেৱালিৰ সুবাসে, আঘোণৰ সোণোৱালী পথাৰে ৰিঙিয়াই মাতে, সাক্ষী হৈ থাকে সখী আমি প্ৰাণৰে জীৱ